নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 14 এটা টপিক ৰেক্টিফায়াৰ। প্ৰথম কথা জানিব লাগিব ৰেক্টিফায়াৰ কি হয়। ৰেক্টিফায়াৰ এনেকুৱা এটা ইনস্ট্ৰুমেন্ট যিয়ে এসি কাৰেণ্টক ডিসিলে কনভাৰ্ট কৰে। ঠিক আছে, এতিয়া ৰেক্টিফায়াৰ টু টাইপছৰ থাকে। ফাৰ্স্ট ওয়ান ইজ হাফ ওয়েভ এন্ড সেকেন্ড ওয়ান ইজ ফুল ওয়েভ। ঠিক আছে, এতিয়া এসি কে ডিসিলে কনভাৰ্ট কৰে হেতু বুজাৰ আগত এসি কাৰেণ্ট কি ডিসি কাৰেণ্ট কি হেতু বুজি লোৱা যাওক। ঠিক আছে, সো Suppose এটা সোর্সৰ পৰা কারেন্ট আহি আছে আৰু নিৰ্দিষ্ট এটা সময়ত প্ৰথম অৱস্থাত কারেন্ট 0 সেকেন্ডত কারেন্ট 0 আছিল। তাৰ পিছত কিছু সময় পাৰ হৈ যোৱাৰ পিছত কোনোবা এটা সময়ত কারেন্ট অলপ বাঢ়ি গ'ল, আকৌ সময় পাৰ হৈ যোৱাৰ লগে লগে কারেন্ট আৰু অলপ বাঢ়িলে, আৰু অকণ পাৰ হৈ যোৱাৰ লগে কারেন্ট আৰু বাঢ়িলে, তেনেকৈ বাঢ়ি এটা হাইয়েষ্ট পইণ্ট পালো। তাৰ পিছত নিৰ্দিষ্ট এটা সময় আকৌ পাৰ হোৱাৰ পিছত কারেন্ট কমিব ধৰিলে, তাৰপিছত আকৌ কমিব ধৰিলে, আৰু তাৰপিছত আকৌ অকস্মাত বাঢ়িবলৈ ধৰিলে। এইফালে সময় পাৰ হৈ গৈছে, কাৰেণ্ট আপ হৈছে, এবাৰ ডাউন হৈছে, এবাৰ আপ হৈছে, ডাউন হৈছে, আৰু ফাইনেলি আমি যদি গ্ৰাফডাল এনেকে লগাই দিওঁ কাৰেণ্টৰ ডাইৰেকশ্যনটো ঠিক এনেকুৱা ধৰণৰ বস্তু দিব। এতিয়া কথা হৈছে এইটো এসি কাৰেণ্ট নে ডিসি কাৰেণ্ট? এইটো ডিসি কাৰেণ্ট হ'ব নেকি? নিশ্চয় এইটো ডিসি কাৰেণ্টে হ'ব, কাৰণ ডিসি কাৰেণ্ট হৈছে যিকোনো এটা ডাইৰেকশনে যাব, ইয়াৰ ডাইৰেকশন এটাই হৈছে, সো ই ডিসি কারেন্ট হয়। যেনিবা এটা ৰেজিস্ট্যান্সৰ মাজেদি আমি কারেন্ট পাৰ কৰি দিলো, কারেন্টৰ ডাইৰেকশনটো এই ডাইৰেকশনত আছিল, সো এটা ডাইৰেকশনতে গৈ আছে, তো হি ডিসি কারেন্ট হৈ গ'ল। এতিয়া আমি চাওঁ যদি এনেকুৱা এটা কন্ডিশন হৈ গ'ল য'ত এফালে টাইম পাৰ হৈ গৈ আছে, এফালে কারেন্টটো গৈ আছে, তো নিৰ্দিষ্ট এটা সময় প্ৰথমে আছিল যেনিবা 0 সেকেন্ডত কারেন্ট 0 আছিল, তাৰপিছত কারেন্টৰ সময় বাঢ়ি গৈছে, কারেন্টটো বাঢ়ি গৈছে, সময় বাঢ়ি গৈছে, আকৌ কারেন্টটো বাঢ়ি গৈছে, তেনেকৈ বাঢ়ি এটা নিৰ্দিষ্ট পইণ্টৰ মাজত আকৌ কারেন্ট কমিব ধৰিব, আৰু নিৰ্দিষ্ট এটা সময়ত গৈ আকৌ কারেন্টৰ ভ্যালু 0 পায়। ঠিক আছে, এতিয়া যদি গ্ৰাফটা লগাই দিওঁ কেনেকুৱা হ'ব? এনেকুৱা ধৰণৰ হ'ব ৱেভটো। ঠিক আছে, এতিয়া এই যে নিৰ্দিষ্ট যিটো সময়ত কারেন্ট আকৌ 0 হৈ গ'ল, তাৰপিছত কি হ'ল কারেন্টৰ ডাইৰেকশনটো চেঞ্জ হৈ গ'ল। চেঞ্জ হোৱাৰ লগে লগে কি হ'ব? মাইনাস নিগেটিভ ভ্যালু পাম আমি কারেন্টৰ, মানে তাৰমানে কি হ'ব? ডাইৰেকশনটো চেঞ্জ হৈ যাব। তাৰমানে ডাইৰেকশন এটাটো এই দিশত গৈছিলে, এটা উল্টা দিশত আহিল। উল্টা দিশত অহাৰ লগে লগে কি হ'ব? তাৰ ৱেভটো চেঞ্জ হৈ যাব, গ্ৰাফৰ তললৈ যাব, আৰু গ্ৰাফৰ তললৈ লিখা ভ্যালুবিলাক কি হয়? সদায় নিগেটিভ হয়, সো ৱেভটো এনেকুৱা ফৰ্ম হ'ব। ঠিক আছে, সো আকৌ এটা নিৰ্দিষ্ট ভ্যালু পোৱাৰ পিছত গ্ৰাফডাল আকৌ কি হ'ব? আপ হ'ব, আকৌ ডাউন হ'ব, মানে ঠিক এনেদৰে গৈ থাকিব। তো এইটো কি হ'ব? এসি হ'ব নে ডিসি হ'ব? এটো এসি হ'ব, অল্টাৰনেটিং কারেন্ট, তাৰ মানে তাৰ ডাইৰেকশনটো চেঞ্জ হৈ থাকে সময় সাপেক্ষে। ঠিক আছে, ইয়াত চাবা ডাইৰেকশন চেঞ্জ হোৱা নাই, কারেন্ট আপ ডাউন হৈছে পৰিমাণটো, কিন্তু ডাইৰেকশন চেঞ্জ হোৱা নাই। ইয়াত কিন্তু ডাইৰেকশন চেঞ্জ হৈছে, এবাৰ পজিটিভ হৈছে, আকৌ নিগেটিভ হৈছে, পজিটিভ নিগেটিভ, মানে পজিটিভ হলে এটা ডাইৰেকশন গৈছে, নিগেটিভ হলে এটা উল্টা ডাইৰেকশন গৈছে, হয়নে? তো এইটো হৈছে বেসিক ডিফাৰেন্স এসি আৰু ডিসি মাজত। ঠিক আছে, ক্লিয়াৰ হৈছে? এতিয়া ৰেক্টিফায়াৰে কি কৰিব? ৰেক্টিফায়াৰে কারেন্টটো ৰেক্টিফাই কৰা মানে কি হ'ব? কি যিকোনো এটা ডাইৰেকশনতহে কারেন্টটো যাব লাগিব, তাৰমানে ডিসি কারেন্টলৈ কনভাৰ্ট কৰি দিব। ইয়াত চাবা আমি এনেকুৱা কৰিব পাৰোঁ নেকি? যেনিবা কারেন্টটো গৈ আছিলে আপ ডাউন হৈ আমি যেনিবা যেতিয়া তাৰ ডাইৰেকশনটো চেঞ্জ হ'বলৈ লয় সেইখিনি আমি ডিসকাৰ্ড কৰি দিওঁ, যেনিবা তেতিয়া কেনেকুৱা হৈ যাব? এই ৱেভটো কনসিডাৰ নকৰোঁ। ঠিক আছে, আকৌ হি তাৰ ভ্যালুটো পজিটিভ হৈ যাব, তাৰমানে সেম ডাইৰেকশন গৈ থাকিব, গৈ আকৌ যেতিয়া তাৰ ভ্যালুটো আকৌ নিগেটিভ হ'বলৈ হ'ব তাক ডিসকাৰ্ড কৰি দিম, তাৰমানে এই ৱেভটো কনসিডাৰ নকৰোঁ। তো ফাইনালি কি হ'ব? ইউনিট ডাইৰেকশনাল কারেন্ট পাস হৈছে, কিন্তু ইয়াক হাফ ওয়েভ বুলি ক'ব, ফুল ওয়েভ বুলি নকয়। কেলে হাফ ওয়েভ হ'ব? কাৰণ ই কারেন্টটোৰ আধাহে ৰেক্টিফাই কৰিছে, কমপ্লিটলি ৰেক্টিফাই কৰা নাই। কমপ্লিট ৰেক্টিফাই হোৱা হলে আমি এই পোৰশনটো ৰেক্টিফাই কৰিবলগীয়া হ'ল, কিন্তু এই পোৰশনটো ৰেক্টিফাই কৰিব নাই, এই ভ্যালুটো জাস্ট এই পোরশনটো ডিসকার্ড কৰিছে, মাত্ৰ ওপৰৰ পোরশনটো হি একসেপ্ট কৰিছে, ৰেক্টিফাই কৰিছে। ঠিক আছে, তো হাফ ওয়েভে কি কৰে? হাফ ৰেক্টিফাই কৰে। এইখিনিলৈকে ক্লিয়াৰ? আৰু ফুল ওয়েভ ৰেক্টিফাই যদি হয় তেতিয়া তাৰ এনেকুৱা ধৰণৰ হ'ব, কারেন্টৰ ডাইৰেকশনটো এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকৈ এতে গৈ থাকিব। তো ইয়াত এইটো ক'ব ফুল ওয়েভ ৰেক্টিফায়াৰ। এইটো মই ওয়েভ ফৰ্মৰ সহায়ত বুজাইছো। এটা সার্কিট ডায়াগ্রামৰ পৰা আমি বুজিছো, এইটো হৈছে হাফ ওয়েভ ৰেক্টিফায়াৰ। এটা আমি সার্কিট ডায়াগ্রাম মই দেখাব বিচাৰিছো।
Actually, half wave rectifier কি কৰে বুলি কৈছো যে it allows only one half cycle of an AC voltage waveform to pass, blocking the other half cycle. Mainly rectify কৰা মানে কি অসমে যদি কম কাটকুট কৰা তাৰ মানে কি কৰিছে কাটকুট কি কৰিছে যে ই half wave কি কৰে half wave ফুল wave ই waveform to কাটকুট কৰে কেনেকৈ কৰে half wave কেনেকৈ কাটকুট কৰে চোৱা one half cycle consider কৰে the other half cycle to হি consider নকৰে discard কৰি মানে আকৌ সেকেন্ড হাফ সাইকেল কনসিডার কৰে তাৰ পিছৰটো হি কনসিডাৰ নকৰে ডিসকাৰ্ড কৰি দিয়ে গম পাইছা না তো এটো হৈছে হাফ ওয়েভ ৰেক্টিফায়াৰৰ কাম ঠিক আছে এতিয়া যে সাৰ্কিট ডায়াগ্ৰাম চাও ইএন জাংশন ডায়াগ্ৰাম আমি ৰাখিছো তা কি কৰিলো এটা এসি ভোল্টেজ সোৰ্সৰ লগত আমি কানেক্ট কৰিলো এসি মানে কি দুটা ডাইৰেকচনৰ কাৰেন্ট দিব কাৰেন্ট এটা ডাইৰেকচনত গৈ থাকিব এটা নিৰ্দিষ্ট সময় পাৰ হোৱাৰ পিছত তাৰ কি হ'ব ডাইৰেকচনটো চেঞ্জ হ'ব ঠিক আছে এতিয়া চোৱা ইয়াত মন কৰিবা প্ৰথমে ইএন জাংশন ডায়াগ্ৰাম ললো তাৰ ই কানেকশনটো কোড কানেক্ট কৰিলো সোৰ্সৰ পজিটিভ লগত কানেক্ট কৰিলো আৰু এন টু সোৰ্সৰ নিগেটিভ লগত কানেক্ট কৰিলো লগতে এটা ৰেজিস্ট্যান্স আমি কানেক্ট কৰি ললো ঠিক আছে এতিয়া ভালকৈ চোৱা এটা ফৰৱাৰ্ড বায়াস মানে যেটা ফৰৱাৰ্ড বায়াস হৈছে ইয়াৰ মাজতে কি হ'ব কারেন্ট পাস হ'ব মানে কারেন্ট অবভিয়াসলি পাস হ'ব ঠিক আছে তো ৰেজিস্ট্যান্স মাজতে কারেন্ট পাস হ'ব ঠিক আছে কিন্তু যেহেতু এসি হয় এসি হ'ল প্ৰথমে এটা ডাইৰেকচনত কারেন্ট পাস হৈছে তাৰপিছত কি হ'ব এটা নিৰ্দিষ্ট এটা সময় টাইমৰ পিছত কি হ'ব ডাইৰেকচন কারেন্টৰ ডাইৰেকচনটো চেঞ্জ হৈ যাব ডাইৰেকচনটো কেনেকৈ চেঞ্জ হ'ব এবাৰ ডাইৰেকচনটো যেনিবা এই ডাইৰেকচন যাব ঠিক আছে মানে এনেকুৱা হ'ল এটা ডাইৰেকচনত আহিলে ঠিক আছে এটা সেকেন্ড আকৌ উল্টা ডাইৰেকচন যাব বিচাৰিছে তো এইটো ফৰৱাৰ্ড বায়াস হৈছিল তো ইয়াৰ মাজতে কারেন্ট পাস হৈ গ'ল এইটো যদি এবাৰ ৰিভাৰ্স বায়াস হৈ গ'ল মন কৰিছানে কাৰণ কেলে ইয়াৰ পজিটিভ টু এ পজিটিভ ইয়াৰ নিগেটিভ হৈ গ'ল আৰু এই নিগেটিভ টু পজিটিভ হৈ গ'ল এবাৰ ৰিভাৰ্স বায়াস হৈ গ'ল ৰিভাৰ্স বায়াস হৈ যোৱাৰ কাৰণে কি হ'ব কারেন্ট পাস হ'ব নহয় হয় না তাৰ মানে সেকেন্ড হাফ সাইকেলটো কনসিডাৰ কৰিব পৰা যাব নাই ইয়াত নকৰে কাৰণ ইয়াত ডিসকাৰ্ড কৰি দিলে হৈ গ'ল আকৌ যেতিয়া ইয়াৰ ডাইৰেকচনটো চেঞ্জ হ'ব সেইটো প্লাস হ'ব সেইটো মাইনাস হ'ব তেতিয়া কিন্তু আকৌ কি হ'ব ই ফৰৱাৰ্ড বায়াস হৈ যাব ফৰৱাৰ্ড বায়াস হোৱাৰ লগে লগে কি হ'ব কারেন্ট এগেইন পাস হ'ব তো কি হ'ব আকৌ নেক্সট ওয়েভ ফৰ্মটো আমাৰ কনসিডাৰ কৰিব পৰা হ'ব তো এইটো হৈ গ'ল হাফ ওয়েভ ৰেক্টিফায়াৰৰ কাম এতিয়া আমি ফুল ওয়েভৰ কথা পঢ়িম ফুল ওয়েভ ৰেক্টিফায়াৰত কি হয় both the cycles কনসিডাৰ কৰা হয় হাফ ওয়েভত কি হৈছিল হাফ সাইকেল কনসিডাৰ কৰিছিল আৰু ফুল ওয়েভত কি কৰিব দুইটা সাইকেল কনসিডাৰ কৰি ইউনি ডাইৰেকচনেল কারেন্ট আমি প্ৰডিউস কৰিম তো ইয়াত কি কৰা হয় ফাৰ্স্ট এটা এসি কারেন্ট সোর্স থাকে তাৰ লগত এটা প্ৰাইমাৰী কইল এটা লগোৱা হয় তাৰ ঠিক অকমান ওচৰতে তাৰ সেকেন্ডাৰী এটা কইল লগোৱা হয় কিন্তু আমি ইয়াত সোর্স হিচাপে সেকেন্ডাৰী কনসিডাৰ কৰিম কেলে কনসিডাৰ কৰিম মই কৈ আছো তো ইয়াত কি হ'ব যেতিয়া প্ৰাইমাৰীটো মাজেদি কারেন্ট ফ্লো হ'ব কি হ'ব ইয়াত এটা ইএমএফ ইনডিউস হ'ব ইয়াত যেতিয়া আমি ভোল্টেজ পাব তে ইয়াত এটা ইএমএফ ইনডিউস হ'ব ইনডিউস ইএমএফ কৰা তোমালোকে আগৰ প্ৰিভিয়াস চেপ্টাৰটা নিশ্চয় পাইছা তো ইয়াত যেতিয়া এটা ইএমএফ ইনডিউস হ'ব তবে ইয়াকে সেকেন্ডাৰী হিচাপে সেকেন্ডাৰীকে কিয় আমি সোর্স হিচাপে কনসিডাৰ কৰিম প্ৰবলেমটো কি হয় ইয়াত যেতিয়া ভোল্টেজ ম্যাক্সিমাম হ'ব তেতিয়া পি ভ্যালু ম্যাক্সিমাম হৈ যাব তেতিয়া কিন্তু কি হ'ব এস ৰ ভ্যালুটো 0 হৈ যায় আকৌ যেতিয়া পি ভ্যালু মিনিমাম হ'ব তেতিয়া এস ৰ ভ্যালু 0 নহব পাৰে বা ম্যাক্সিমাম নহব পাৰে তো এইটো এটা প্ৰবলেম আহি যায় সেই কাৰণে আমি কি কৰো এস মানে সেকেন্ডাৰী সোর্সটোকে আমি সোর্স হিচাপে কনসিডাৰ কৰো ঠিক আছে তো কি হ'ব মই কি কলো ইয়াত অল্টাৰনেটিভ কাৰেন্টটো যেতিয়া আহিব মানে ভোল্টেজ যেতিয়া আহিব অহাৰ লগে লগে কি হ'ব এই প্ৰাইমাৰী কইলৰ মাজেদি কারেন্ট পাস হ'ব পাস হোৱাৰ লগে লগে ইয়াত ইএমএফ এটা ইনডিউস হ'ব যেটো মিউচুৱেল ইন্ডাকচন ঠিক আছে তাৰ পিছত এতিয়া মন কৰিবা এতিয়া আসল কাহিনীটো আহিলে কি ইয়াত পিএন জাংশন ডায়াগ্ৰাম প্ৰাকৃতিক ইউজ কৰিছো ইয়াতো পিএন জাংশন ডায়াগ্ৰাম ইউজ কৰিছো মন কৰিবা আমাৰ যেটা কারেন্টটো এই ডাইৰেকচনত ফ্লো কৰিব বিচাৰিছে ঠিক আছে এই ডাইৰেকচনত ফ্লো কৰিব বিচাৰিছে তো ইয়াত পজিটিভ কানেক্ট হৈছে আৰু ইটো সাইডে নিগেটিভ লগত কানেক্ট হৈছে এতিয়া প্ৰথম কন্ডিশনটো চাও এই পোৰশনটো চোৱা তোমালোকে ইয়াত কি হ'ব ফৰৱাৰ্ড বায়াস হ'ব তো কারেন্ট এই দিশত ফ্লো হ'বলৈ বিচৰাৰ লগে লগে কি হ'ব কারেন্টটো এই দিশত আহিছে আহি পেলাই এই ৰেজিস্ট্যান্সটো ভালকৈ মন কৰিবা মেইন ফান্ডাটো ইয়াৰ লগতে সোমাই আছে তো এই ৰেজিস্ট্যান্সৰ মাজেদি এই দিশত কারেন্টটো ফ্লো হৈছে ঠিক আছে তলৰ পোৰশনটো চোৱা সাৰ্কিটটো তলৰটো কি আছে ৰিভাৰ্স বায়াস হিচাপে কাম কৰিছে মানে ইয়াত কিন্তু ফৰৱাৰ্ড হোৱা নাই তো ৰিভাৰ্স বায়াস হিচাপে কাম কৰিছে ইয়াত কি কারেন্ট পাস হ'ব জানো এতিয়াও নহয় কাৰণ কারেন্ট ইয়াত এই দিশত
পাস হ'ব নোৱাৰে তাৰ ৰিভাৰ্স বেছ হৈছে ঠিক আছে তো প্ৰথম কন্ডিশনত কি আহিলে ভোল্টেজ বাঢ়িছে এফালে কাৰেন্টটো আহিছে ঠিক আছে ফাৰ্স্ট হাফটো আমাৰ কমপ্লিট হৈ গ'ল সেকেন্ড হাফত চাও এতিয়া ইয়াৰ ডাইৰেকশনটো চেঞ্জ হ'ব যেহেতু এসি সোর্স হয় ডাইরেকশন চেঞ্জ হোৱাৰ লগে লগে কাৰেন্টটো যেনিবা এবাৰ এই দিশত ফ্লো হ'ব বিচাৰিছে ঠিক আছে উল্টা ডাইরেকশন এবাৰ যদি কাৰেন্ট উল্টা দিশত ফ্লো হয় তেতিয়া কি হ'ব ৰিভাৰ্স বায়াস হৈ যাব উপৰ পোৰ্শনটো ৰিভাৰ্স বায়াস হৈ যাব হ'ব ৰিভাৰ্স বায়াস হোৱাৰ লগে লগে ইয়াৰ এই ডাইৰেকশনত কাৰেন্ট ফ্লো হ'ব নোৱাৰি ঠিক আছে কিন্তু তলৰ পোৰ্শনটো চোৱা ইয়াত কিন্তু ফৰওয়ার্ড বায়াস হিচাপে এবাৰ কাম কৰিব তো ইয়াত কাৰেন্ট ফ্লো হ'ব কোন ডাইৰেকশনত হ'ব এইটো ডাইৰেকশন ইয়াৰ মাজেদি এনেকৈ কোৱাৰ লগে মন কৰিবা এই ৰেজিস্ট্যান্সৰ মাজেদি আকৌ একেটা ডাইৰেকশনতে কাৰেন্ট পাৰ হৈ আছে বুজিছে না তাৰমানে ফাইনালি দুইটা হাফতে দুইটা সাইকেলতে আমি ইউনি ডাইরেকশনাল কারেন্ট পাবো মানে তো আমি ভোল্টেজ টাইম গ্রাফৰ ক্ষেত্ৰত ভোল্টেজ বহাই গৈছো ফার্স্ট হাফ টু হ'ল সেকেন্ড হাফত ভোল্টেজ আমাৰ নিগেটিভ যেনিবা পালো পাই হৈ গ'ল দিয়া এই নিজৰ কাম কৰি থাকিব কাৰেন্টৰ ক্ষেত্ৰত কি হ'ব ফার্স্ট হাফত কাৰেন্ট এনেকৈ পালো সেকেন্ড হাফত কাৰেন্ট কিন্তু আমাৰ এই দিশত নাযায় কাৰেন্টটো এই দিশত হল ফাইনালি ইউনি ডাইরেকশনাল কারেন্ট পাইছো আৰু এইভাগে গৈ থাকিব ভোল্টেজ গৈ থাকিব কাৰেন্ট তো হাফ ওয়েভ রেক্টিফায়ার বুঝিলা আর ফুল ওয়েভ রেক্টিফায়ার তোমাকে বুঝি পালা এটা তোমাকে ফুল ওয়েভ রেক্টিফায়ার আর হাফ ওয়েভ রেক্টিফায়ার দুটা বুঝিলা দুইটাৰ মাজত বেসিক ডিফারেন্স কি থাকে মই আকবাৰ জাস্ট কম্পাৰিজন হিচাপে কৈ দিম হাফ ওয়েভ ৰেক্টিফায়াৰ কি কৰে ফার্স্ট হাফ সাইকেলটো কনসিডাৰ কৰে সেকেন্ড হাফটো কনসিডাৰ নকৰে এটো সেকেন্ড হাফটো আহিবল নিদিয়ে আকৌ থাৰ্ড হাফলৈ যদি যাও ই কনসিডাৰ কৰিব তো এই মতে ই গৈ থাকিব তো ইউনি ডাইরেকশনাল কারেন্টে পাম আমি কিন্তু এটাহে হাফ সাইকেল কনসিডাৰ কৰে ফুল কনসিডার নকৰে আৰু ফুল ওয়েভ রেক্টিফায়ার কি হয় গুটে সাইকেলটো কনসিডার কৰে কিন্তু ইউনি ডাইরেকশনাল যেহেতু কারেন্ট বনাব লাগিব তো ইয়াক কি কৰে যেটো নিগেটিভলে পাব লাগিছিলে তাক পজিটিভ ডাইরেকশনতে ৰাখে আৰু এমতে গৈ থাকিব ঠিক আছে আৰু ভোল্টেজৰ ক্ষেত্ৰত ভোল্টেজটো দি একে ধৰণে থাকিব ভোল্টেজটো এবাৰ পজিটিভ হ'ব এবাৰ নিগেটিভ হ'ব ইট ডাজন্ট ম্যাটাৰ ইয়াত কোনো কথা নাই কিন্তু কাৰেন্টটো সদায় ইউনি ডাইরেকশনাল কাৰেন্টে পাম তো হাফ ওয়েভ রেক্টিফায়ার বুঝিলা আৰু ফুল ওয়েভ রেক্টিফায়ার তোমাকে বুঝি পালা তাৰ পিছতো যদি তোমাকে কিবা ডিফিকাল্টিজ ফেস কৰা তেন্তে স্ক্রিনত দেখা WhatsApp নাম্বাৰত মোক WhatsApp কৰিব বা অথবা মোক মেইল কৰিব পাৰা ধন্যবাদ